ছাব্বিছতে শেষ হ'ব নেকি বিধায়ক আসিফ নাজৰ ৰাজনৈতিক কেৰিয়াৰ। বিধায়কগৰাকীক কিয় নিবিচাৰে লাহৰীঘাটবাসী ৰাইজে। লাহৰীঘাটৰ কংগ্ৰেছৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰ। কংগ্ৰেছ বিধায়ক আসিফ নাজৰৰ সংগ এৰিছে বহু প্ৰবীণ কংগ্ৰেছৰ নেতাকৰ্মীয়ে। সমষ্টিজুৰি বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। কংগ্ৰেছ বিধায়কগৰাকীৰ কিছু অকংগ্ৰেছী কাৰ্যকলাপে অতিষ্ঠ কৰিছে লাহৰীঘাটবাসী। উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ 4 জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে থিয় দিছিল বিধায়কগৰাকী। এই কথা আমাৰ নহয়। বিগত পঞ্চায়ত নিৰ্বাচনত এই ৰাজাগাদুৱা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে মোৰ মিছেছ ৰুবিনা ইয়াছমিনক দলে প্ৰাৰ্থিত্ব দিছিল আৰু এই অঞ্চলৰ বহু মুৰব্বী যুৱক বন্ধুসকলে বহুত চেষ্টা কৰিছিলে মোক জিকাবলৈ। কাৰ কাৰণে আমি হাৰিবলগীয়া হৈছিলো আপোনালোকে নিশ্চয় জানে। এই আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰ ডাঙৰীয়াই মোক হৰুৱাবলৈ কোটি কোটি টকা খৰচ কৰিছিল। দল বিৰোধী কাৰ্যৰ লগতে বহু অভিযোগ আছে বিধায়কগৰাকীৰ বিৰুদ্ধে। বিগত 5টা বছৰ বিধায়ক পুঁজিৰ আঁচনি ৰূপায়ণত সংঘটিত কৰিছে ভয়ংকৰ দুৰ্নীতি। সমষ্টিৰ উন্নয়ন ক্ষেত্ৰতো পিঠি দি কেৱল নিজৰ কৰ্মী ঠিক কৰাৰ স্বাৰ্থতে বিধায়ক পুঁজিৰ আঁচনি আবণ্টন দি সকলো ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিধায়ক পুঁজিৰ আঁচনিৰ নামত নাই কোনো চিন্তা। বছৰ ধৰি এনেকুৱা হৈ আছে। এমএলএ কিবা হেৰি নলয়। পুৰী বিধায়কগৰাকীৰ বিৰুদ্ধে আছে বহু অভিযোগ। কংগ্ৰেছৰ বিধায়কৰ বিজেপিৰ লগত মিতিয়ালি। জ্যেষ্ঠ কংগ্ৰেছৰ নেতা কৰ্মীক সন্মান দিব নজনা বিধায়ক আসিফ নাজাৰক এইবাৰ বিদায় দি ওলাই সমষ্টিবাসীয়ে। এতিয়া প্ৰশ্ন হয়, পিতৃ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামৰ আশীৰ্বাদত পেৰাচুটে ৰাজনৈতিক আহি জীৱন আৰম্ভ কৰা বিধায়ক আসিফ মহম্মদ নাজাৰ 2024 শেষ হ'ব নেকি ৰাজনৈতিক জীৱন।